নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ RTV নিউজ চেনেলৰ পৰা। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই লৈ অতি গুৰুত্বপূৰ্ণ খবৰবিলাক খবৰটো জানিলে তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো বজাই দিয়ক, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি থাকোঁ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অহা 21 ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যত শিক্ষানুষ্ঠান। ইয়াৰ বাবে বৃহস্পতিবাৰে বিশেষ গাইডলাইন জাৰি কৰিছে ৰাজ্য চৰকাৰে। বিদ্যালয় যোৱাৰ সময়ত মানিব লাগিব 51টা বিশেষ নিয়ম নীতি নিৰ্ধাৰণ কৰিলে ৰাজ্য চৰকাৰে। 21 ছেপ্টেম্বৰৰ 15 দিনলৈ এই নীতি নিয়ম প্ৰযোজ্য হ'ব। 50% শিক্ষকৰ উপস্থিতি চলিব পাঠদান। ইয়াৰ লগতে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কৰিব লাগিব দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। সোমবাৰ, বুধবাৰ, শুক্ৰবাৰে নৱম আৰু একাদশ শ্ৰেণীৰ হ'ব পাঠদান। শ্ৰেণীক দুটা ভাগত ভাগ কৰি পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। পুৱা 9 বজাৰ পৰা 12 বজালৈ এটা গোটৰ পাঠদান আৰু লগতে 1 বজাৰ পৰা 4 বজালৈ আন এটা গোটৰ পাঠদান। আৰু লগতে ছাত্ৰ-ছাত্ৰী আনিব লাগিব অভিভাৱকৰ পৰা লিখিত অনুমতি পত্ৰ। ইয়াৰ লগতে হৃদয় ৰোগ, কিডনী, মধুমেহ, কৰ্কট ৰোগত আক্ৰান্ত শিক্ষক বিদ্যালয় আহিব নালাগে। প্ৰধান শিক্ষকে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ ৰাখিব লাগিব। লগতে শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সামাজিক দূৰত্ব মানিব লাগিব। সকলোৰে মাজত 6 ফুটৰ ব্যৱধান থাকিব লাগিব। ইয়াৰ বাবে ফুড মেপ ব্যৱহাৰ কৰিব লাগিব। সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। সঘনাই হাত ধুই থাকিব লাগিব। যিকোনো ঠাইত কাহ মৰা, থু পেলোৱা, হাঁচি মৰাটো নিষেধাজ্ঞা। ৰুমাল ব্যৱহাৰ কৰিব লাগিব। আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ পৰামৰ্শ। অনলাইন পাঠদানত অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। যিহেতু 21 তাৰিখৰ পৰা বিদ্যালয় খুলিব, গতিকে তাৰ পূৰ্বে বিদ্যালয়সমূহক বহুখিনি নিয়ম মানিব লাগিব। কণ্টেইনমেণ্ট জোনৰ বিদ্যালয় খুলিব নোৱাৰিব। কণ্টেইনমেণ্ট জোনৰ কোনো বিদ্যাৰ্থী বা শিক্ষক বিদ্যালয় আহিব নোৱাৰিব। বিদ্যালয়ৰ চৌহদ, পুথিভঁৰাল চেনিটাইজাৰ কৰিব লাগিব। যিসমূহ বিদ্যালয় কণ্টেইনমেণ্ট জোন হিচাপে ব্যৱহাৰ কৰা হৈছিল সেইসমূহ বিদ্যালয় বিশেষভাৱে পৰিষ্কাৰ কৰিব লাগিব, লগতে চেনিটাইজাৰ কৰিব লাগিব। বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয় শ্ৰেণীকোঠাৰ বাহিৰৰ ঠাই ব্যৱহাৰ কৰিব, অৰ্থাৎ খেলপথাৰ, গছৰ তলত আদি ঠাইত। কোনো ধৰণৰ প্ৰাৰ্থনা সভা, ইভেণ্ট অনুষ্ঠিত কৰিব নোৱাৰিব। বিদ্যালয়সমূহত উপযুক্ত পৰিমাণৰ ফেচ মাস্ক, ফেচ কভাৰ, চাবোন, চেনিটাইজাৰ মজুত ৰাখিব লাগিব। লগতে থাকিব লাগিব প্লাছ এক্সিমিটাৰ। কিদৰে প্ৰৱেশ কৰিব লাগিব? বিদ্যালয়ত থাকিব লাগিব প্ৰৱেশৰ স্থানৰ বাবে বেলেগ বেলেগ পথ। প্ৰৱেশ কৰাৰ সময়ত থাৰ্মেল স্কেন কৰাটো বাধ্যতামূলক। চেনিটাইজাৰ কৰিব লাগিব। কৰোনাৰ লক্ষণবিহীন লোকহে বিদ্যালয়ৰ চৌহদ প্ৰৱেশ কৰিব পাৰে। বিদ্যালয়ৰ ভিতৰত যেন ভিৰ নহয় সেই দিশ বিদ্যালয়ে চাব। যিকোনো লোক বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। পেন্সিল, ৰবৰ, বহী, পেন, বটল ছাত্ৰ-ছাত্ৰী ইজনে সিজনৰ লগত ভাগ বতৰা কৰিব নোৱাৰিব। বিদ্যালয়ৰ বাছ চলিব, কিন্তু 1/3হে আনিব পাৰিব বাছত। বন্ধুসকল, এইটোৰ ভিতৰত ইমানেই মিলিছে। আকৌ এটা নতুন বিষয়ত তত কেলে। নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।